যেহেতু আমার এডিআরই পরীক্ষা আহি গৈছে তো আমি কেইটামান প্রশ্ন কৰি আছোঁ প্রশ্নটি হল 18 minus 6 minus second bracket 4 minus 8 plus 3 8 complete তো এইটো আমাৰ কি আছে বদমাছ ৰুল ফাৰ্ষ্টত আমাৰ কি ব্ৰেকেটৰ কামটো কৰিব লাগে দেখিব 18 minus 6 minus second bracket 4 minus কিমান হ'ব 8 plus 3 আমি কিমান পাম 11 এতিয়া আকৌ কৰিব লাগিব 18 minus 6 minus 4 minus 11 কিমান হ'ব minus 7 এটা কিব 18 minus 6 plus 7 minus minus কি হৈ যাব plus 6 plus 7 তে কিমান হ'ব 18 minus 13 তে 18 minus 13 কিমান হ'ব 5 তো মানে এনসারটো আমাৰ কিমান হ'ব 5 তো এটো আমাৰ এডিআরই প্রিভিয়াস ইয়ার কোয়েশ্চন সো আমি আৰু এটা সলভ কৰি আছো ইয়াত -7 -6 -5 5 6 7 এই শৃঙ্খলাটোত কেইটা স্বাভাৱিক সংখ্যা আছে তো এটো আমি সলভ কৰিম এতিয়া শৃঙ্খলটো আমাৰ হৈছে -7 -6 -5 ডট ডট আছে তাৰ মানে কি হ'ব ইয়াত -4 -3 -2 -1 তাৰ পিছত 0 1 2 3 4 5 6 7 ইয়াত আমাৰ স্বাভাৱিক সংখ্যা কৈছে স্বাভাৱিক সংখ্যা কেইটা আছে আমাৰ ইয়াত এইবিলাক তো নহয় স্বাভাৱিক সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 4 5 6 7 মানে 7টা স্বাভাৱিক সংখ্যা আছে তাৰ মানে এইটো आंसर কি হ'ব 7 সো এনেকা কোৱেশ্চন আৰু আহিব আৰু আমি প্ৰেক্টিস কৰিম সো আজিলৈকে মানে